একটু নহয় ধৰি লওক এই চিনডালৰ পৰা দেখিছে ন সেই চিনডালৰ পৰা সেই যদি ফেঞ্চিঙৰ কিনাৰে এনেকৈ যদি চাই পিনি এই ফেঞ্চিঙলৈকে অন্যতম বাৰে ৰহণীয়া বৰ্ণাঢ্য সংস্কৃতি চাহ জনজাতি আদিবাসী সমাজৰ সেয়া কৰম পৰৱৰ লগত সংগতি ৰাখি তেখেতসকলে এই নৃত্য পৰিৱেশন কৰে। সেয়া হৈছে ঝুমুৰ। সেই ঝুমুৰৰ মাদকতা মাদলৰ চেৱে চেৱে এক বৰ্ণাঢ্য পৰিৱেশ আমি উপস্থাপন কৰিম অহা 24 ফেব্ৰুৱাৰী তাৰিখে সন্ধিয়া এই সৰুসজাই ষ্টেডিয়ামত। আমাৰ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুখ্য অতিথি হিচাপে এই অনুষ্ঠানত শোভাবৰ্ধন কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখনক বিশ্ববাসীৰ আগত প্ৰমোট কৰিবৰ কাৰণে নিৰন্তৰ প্ৰয়াস আৰু প্ৰচেষ্টা চলাই আহিছে। সেই উপস্থাপনৰ যিসমূহ আংগিক সেই আংগিকসমূহৰ ভিতৰত ডেফিনেটলি আমাৰ কৃষ্টি সংস্কৃতি ৰীতি নীতি সাজপাৰ খাদ্যভাস সকলোবিলাক উদ্ভাসিত হৈ উঠিব। আৰু সেয়ে 25 আৰু 26 তাৰিখে যি বিশ্ব বাণিজ্য সন্মিলন আমি আয়োজন কৰিছোঁ এডভান্টেজ আছাম 2.0 তাৰ লগতে সংগতি ৰাখি 200 বছৰীয়া চাহৰ যি আমাৰ ঐতিহ্য আছে এই ঐতিহ্যকো বিশ্ববাসীৰ আগত তুলি ধৰিবৰ কাৰণে এয়া আমাৰ প্ৰয়াস, যাতে অসমৰ 200 বছৰীয়া চাহৰ লিগেচিৰ কথাও ইয়াত উপস্থিত থকা এই যি গ্ল'বেল ইনভেষ্টৰ ছামিটত উপস্থিত থকা দেশী বিদেশী বিনিয়োগকাৰীসকলে জানিব পাৰে। অধিক আমাৰ এই চাহ বাগিচাৰ প্ৰতি তেওঁলোক আকৰ্ষিত হ'ব পাৰে। আৰু আমাৰ অসমৰ অৰ্থনীতিত চাহে যি ধৰণৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে, আগন্তুক দিনত আমাৰ বৃহৎ চাহ গোষ্ঠীয়ে হওক আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলেই হওক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ এক মূল্যমানো যাতে বিশ্বৰ বজাৰত পাবৰ কাৰণে সক্ষম হয়, এনেধৰণৰ বহু চিন্তাৰ আধাৰত এই ঝুমুৰ বিনন্দিনী আমি আয়োজন কৰিছোঁ। ইয়াৰ জৰিয়তে আমাৰ বৰ্ণাঢ্য এই সংস্কৃতিটোকো পৃথিৱীয়ে জানিব পাৰিব। যেনেকৈ বিহুৰ কথা গম পালে, ঠিক তেনেধৰণে আমিও ইয়াত আমাৰ ঝুমুৰৰ মাধ্যমেদি আমাৰ বাদ্যযন্ত্ৰক আমি উদ্ভাসিত কৰিবৰ কাৰণে প্ৰয়াস কৰিম। আমাৰ চাহ জনগোষ্ঠী আদিবাসী সমাজৰ মহিলাসকলে শিল্পীসকলে পৰিধান কৰা বগা শাৰী ৰঙা পাৰি এই বিষয়েও সমগ্ৰ বিশ্বই জানিব পাৰিব। গতিকে আজি আমাৰ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। আমি আমাৰ বিভিন্ন সমষ্টিসমূহত যিসকলক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ ইতিমধ্যেই জোনেল ৱাইজ আমাৰ এটা অনুষ্ঠান ইতিমধ্যে হৈ উঠিছে। খুব সুন্দৰভাৱে আমাৰ শিল্পীসকলে আয়ত্ত কৰিছে। আমি যি আৰ্হিৰ এটা নৃত্য আমাৰ এই সংস্কৃতিটোৰ লগত জড়িত হৈ থকা বিশেষজ্ঞসকলে প্ৰস্তুত কৰি উলিয়াইছিলে, সেই আৰ্হিতে তেওঁলোকে অনুশীলন কৰিছে। আৰু অহা 20 তাৰিখে তেখেতসকলক আমি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আনি গুৱাহাটীত আমি উপস্থিত কৰামহি। 21-22 তাৰিখে এই সৰুসজাই খেলপথাৰত তেখেতসকলে অনুশীলন কৰিব। 23 তাৰিখে এটা ফাইনেল ৰিহাৰ্চেল হ'ব আৰু 24 তাৰিখে সেই অতি আপেক্ষিত সেই শুভ মুহূৰ্ত সন্ধিয়াৰ বেলিকা সেই শুভ মুহূৰ্তত আমি আমাৰ ঝুমুৰক অতি স্বাভিমানেৰে विश्ववासियों आगे प्रदर्शन करें। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।